Hello students, আজি এখন আছে নগাঁও ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 ইলেক্টিভ জিঅ'গ্ৰাফী। ইয়াৰ এক নম্বৰ প্ৰশ্নটো আছে মৰুদ্যান সৃষ্টি কৰা কাৰকটো হ'ল, ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন 3 বতাহ। নেক্সট বি নম্বৰটো আছে চাভানা এক প্ৰকাৰৰ মৰুভূমি, ঘাঁহনি, ওখ গছ, মেৰুদেশীয় উদ্ভিদ। ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন 2 ঘাঁহনি। চি নম্বৰটো আছে তলৰ কোনটো অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদ অঞ্চল অৱস্থিত। ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন 1 আপেলেচিয়ান উচ্চভূমি অঞ্চল। নেক্সট ডি নম্বৰটো আছে বায়ুমণ্ডলৰ উচ্চতা প্ৰায় 10 কিলোমিটাৰ। অপশ্যন আছে 480, 780, 530 and 410. আৰু কাৰেক্ট আনচাৰ অপশ্যন 1 480 কিলোমিটাৰ। নেক্সট ই নম্বৰটো আছে ই নম্বৰ আৰৱ মৰুভূমিৰ অঘৰী জাতিটো কি নামেৰে জনা যায়। বেডুইন, পিগমি, এক্সিমো, সামোয়েড। ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন 1 বেডুইন। নেক্সট আছে এফ নম্বৰ হিমবা উপত্যকা এটাৰ দুয়োফালে জমা হোৱা গ্ৰাফ ৰেখাক কোৱা হয় মধ্যগ্ৰাফ, আন্তঃগ্ৰাফ, পাৰ্শ্বগ্ৰাফ আৰু ভূমিগ্ৰাফ। ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন 3 পাৰ্শ্বগ্ৰাফ। তাৰপিছত নেক্সট কুৱেশ্যনখিনি তোমালোকে নিজে চাই যোৱা। 2 নম্বৰত 12টা কুৱেশ্যন আছে 1 নম্বৰৰ কাৰণে। kurang dari besar. Sudah saya